নমস্কাৰ বন্ধু বান্ধৱীসকল। অনাগত দিনত আহি থকা অসম আৰক্ষী ADRE GK কুৱেশ্যন কেইটামান লৈ আহিছোঁ। আপোনালোকৰ সহায়ক হ'ব বুলি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আহক আমি আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? এইটো এনচাৰ হ'ল স্বৰ্গদেউ গদাধৰ সিংহই। নেক্সট কুৱেশ্যন, আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? এইটো উত্তৰ হৈছে প্ৰায় 600 বছৰ। মুঠ 40জন ৰজাই ৰাজত্ব কৰিছিল। আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল? উত্তৰ চুকাফা। তেওঁ মুঠ 40 বছৰ ৰাজত্ব কৰিছিল। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? উত্তৰ চৰাইদেউত। চুকাফা কোন চনত ৰাজপাটত উঠে? উত্তৰ 1228 চনত। আহোমসকলে অসমলৈ কেতিয়া আহে? উত্তৰ 1228 চনত। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখে? উত্তৰ আহোমসকলে। কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ অধীনলৈ যায়? উত্তৰ 1826 চনত 24 ফেব্ৰুৱাৰীৰ দিনা ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম ব্ৰিটিছৰ অধীনলৈ যায়। কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? উত্তৰ ইটাখুলিৰ ৰণ। আৰু কিমান খ্ৰীষ্টপূৰ্বত? এইটো হৈছে 1682 খ্ৰীষ্টপূৰ্বত। আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল? এইটো হৈছে কোচ ৰজাই ৰাজত্ব কৰিছিল। আহোমসকল অহাৰ আগত অসমত কোচ ৰজাই ৰাজত্ব কৰিছিল। অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে? মানে অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া হৈছিল? এইটো 1964 চনত। 1964 চনত অসমৰ ৰাজধানী শ্বিলং আছিল। এতিয়াতো সকলোৱে জানে এইটো দিছপুৰ বুলি। অসমলৈ মানুহসকলক কোনে আনিছিল? এইটো বদন বৰফুকন। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? স্বৰ্গদেউ প্ৰমত্ত সিংহই। নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? এইটো মহাৰাজ ৰুদ্ৰসিংহই। অশ্লকান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ শিৱসিংহৰ দিনত। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? চুহুংমুং দিহিঙীয়া ৰজা। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি আছিল? চুলিকফা, যাক আমি ল'ৰা ৰজা বুলি জানিছিলোঁ। চুলিকফা বা ল'ৰা ৰজা। ৰত্নধৰ সিংহ। কোনজন অসমীয়া ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? গমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল। ধোদৰ আলি আৰু অকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল? এইটো গদাধৰ সিংহৰ দিনত। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম আছিল লাইকোৱা চুকাম্ফা। এইটো 1619 চনৰ পৰা 1714 চনলৈ। কোনজন আহোম ৰজা নিজৰ মাকৰ স্মৃতি চিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই মাকৰ স্মৃতি চিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল। অসম বুৰঞ্জীত কাক নকল আহোম জলম্বতা আখ্যা দিয়া হৈছিল?
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজমন্ত্ৰী নুমলী বৰগোহাঁয়ে তেওঁৰ ৰচিত চকৰিফেটি বুৰঞ্জীত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক নকল আহোম আখ্যা দিছিল। কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল? স্বৰ্গদেউ চুকাম্ফা বা ৰুদ্ৰসিংহৰ দিনত। শিৱসাগৰৰ তলাতল ঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু নেমেৰী টিঙৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল? স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? নৰনাৰায়ণ। কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? বৰ্মন বংশৰ কুমাৰ ভাস্কৰ বৰ্মন শ্ৰেষ্ঠ ৰজা আছিল। শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? শৰাইঘাটৰ চক্ৰধৰ সিংহৰ দিনত হৈছিল। কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। বৰ্মন বংশৰ দিনত আহিছিল হিউৱেন চাং। মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? 1206 চনত। মুছলমানৰ শেষ আক্ৰমণ কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1985 চনৰ 15 আগষ্টৰ দিনটো। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী। মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? বিষ্ণুৰাম মেধি। মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? হলিৰাম ডেকা। তেখেতে প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? পাৰ্বতী কুমাৰ গোস্বামী। প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন আছিল? আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? মেডিছ দান। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন? মীৰা শৰ্মা। অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। অসমৰ পৰা প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল? চুৰেণ বুঢ়াগোহাঁই। অসম উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়? 19